নৈটো এনেকুৱা ঘটনা এটা ঘটি গ'ল, সেই ঘটনাটোৰ মাৰ নাযাওঁতে আকৌ ওদালগুৰিত এনেকুৱা ঘটনা এটা নাৰুকীয়া ঘটনা হ'ল। যোৱা পৰহি ৰাতি বা সন্ধিয়া সময়ত যি ঘটনা ঘটিলে, এই ঘটনা অত্যন্ত দুখ লগা আৰু মই পুলিচ প্ৰশাসনক এই ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিম যে যোৱা কালি দুপৰীয়াৰ পিছত পিছবেলা এই ঘটনা গম পোৱাৰ লগে লগে বা অভিযোগকাৰীয়ে অভিযোগ দিয়াৰ লগে লগে ২৪ ঘণ্টা নহওঁতে ৫জন আটক কৰাটো পুলিচ প্ৰশাসনৰ এক সফলতা। কিন্তু ঘটনাটো অত্যন্ত দুখদায়ক আৰু আজি মই সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে ইয়ালৈ আহিলোঁ। এই অঞ্চলৰ সকলো জাতীয় সংগঠন, স্থানীয় সংগঠন সকলোৰে লগত আলাপ আলোচনা কৰিলোঁ, তেখেতসকলৰ মনৰ কথাখিনিও জানি ল'লোঁ আৰু তাৰ লগে লগে আৰক্ষী প্ৰশাসন, জিলা প্ৰশাসন বা ইয়াৰ লগত জড়িত সংশ্লিষ্ট সকলোলৈকে নিৰ্দেশনা দিছোঁ যাতে অত্যন্ত দায়বদ্ধতাৰে সকলোৱে কামখিনি কৰে। যেনেকৈ আটক কৰিলে তাৰ পিছৰ যিখিনি প্ৰচেছ আমাৰ ফালৰ পৰা কৰিব লাগিব আৰু তাৰ লগে লগে আমাৰ ভগ্নীগৰাকীৰ ক'তো তেওঁৰ আইডেণ্টিটি ডিছক্ল'জ নোহোৱাকৈ, কোনো অসুবিধা নোহোৱাকৈ, তেওঁলোকৰ পৰিয়ালটোৰো কোনো অসুবিধা নোহোৱাকৈ আমি যিমানখিনি সহায় সহযোগিতা আগবঢ়াব পাৰোঁ সেইখিনি কৰিম। মহিলাগৰাকী স্বাস্থ্যৰ উন্নতিৰ কাৰণে বা স্বাস্থ্যত সা সুবিধা হ'ব পৰাকৈ তেওঁক যিমানখিনি কাউন্সিলিঙৰ পৰা সুস্বাস্থ্যৰ কাৰণে যি ব্যৱস্থা কৰিব লাগে চৰকাৰৰ ফালৰ পৰা ভগ্নীগৰাকীৰ সকলো দায়িত্ব চৰকাৰে কৰিব আৰু তাৰ লগে লগে আমাৰ ৰাইজৰ যিটো আগ্ৰহ যে ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে ইয়াক অত্যন্ত সোনকালে নিষ্পত্তি হ'ব লাগে যাতে দোষীয়ে শাস্তি পায়। অভিযোগকাৰীয়ে যিধৰণে ৫জন ব্যক্তিৰ কথা কৈছিল আৰু ধৰাৰ পিছত তেওঁলোকৰো মাজৰ পৰা যিখিনি কথা জনা হৈছে যে ৫জনতকৈ আৰু বেলেগ মানুহ নাছিলে, কিন্তু ৫জনে আছিল, গোটেইকেইজনেই ধৰা পৰিছে আৰু তেওঁলোকে মোটামুটিকৈ স্বীকাৰো কৰিছে আৰু অভিযোগকাৰীয়ে আইডেণ্টিফাইও কৰি দিছে। গতিকে মই ভাবোঁ যে পুলিচ প্ৰশাসনে কৰিব লগা ব্যৱস্থাটো ইতিমধ্যে কৰিছে। তাৰপিছত আইনগতভাৱে যি ব্যৱস্থা হ'ব সেইখিনি আমি আইনৰ মাজলৈ যাব লাগিব আৰু আইনৰ মাজলৈ যাবৰ কাৰণে পুলিচৰ বা প্ৰশাসনৰ যি কাম থাকিব সেইখিনি সুন্দৰভাৱে কৰি লৈ যাব। ছাৰ, ইয়াৰ আগতো ইয়াৰে এজন অভিযুক্ত বাৰে বাৰে তেওঁ জেল খাই লকআপত থাকে, তাৰপিছত আইনৰ সুৰুঙেৰে ওলাই আহে। এই ক্ষেত্ৰত কি ক'ব এইবাৰ? এই কথাটো এনেকুৱা যে এই অঞ্চলত কিছু এনেকুৱা অসামাজিক অঞ্চল বা এনেকুৱা ধৰণৰ অসামাজিক ঘটনা কৰা কিছু অঞ্চল আইডেণ্টিফাইও কৰা হৈছে আৰু আজি ৰাইজে এইটো আগ্ৰহ প্ৰকাশ কৰিছে যে তেনেকুৱা চৰকাৰী মাটিতো তেনেকুৱা মানুহ আছে বুলি আইডেণ্টিফাই কৰিছে। এই কথাবিলাকো আমি অত্যন্ত গুৰুত্ব সহকাৰে চাম। এই অঞ্চলটোত বিভিন্ন সময়ত যিটো ভাঙৰ সৰবৰাহ বা ভাং যিধৰণে আমি জব্দ কৰিছোঁ পুলিচ প্ৰশাসনে, তাৰ পৰা বুজা যায় যে এইবিলাকৰ লগত এনেকুৱা ধৰণৰো এটা অসামাজিক পৰিৱেশ এটা আছে আৰু সেইকাৰণে আমি অত্যন্ত কঠোৰভাৱে আজি জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষক ইয়াত আছে, আমি অত্যন্ত কঠোৰতাৰে এই কামখিনি কৰিবলৈ নিৰ্দেশনা দিছোঁ আৰু আপোনালোকে দেখিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গম পোৱাৰ লগে লগেই ইমিডিয়েটলি মোক ইয়ালৈ আহিবলৈ নিৰ্দেশনা দিছে আৰু মই আহি সকলোৰে লগত এই ধৰণৰ কথাখিনি পাতিছোঁ। যোৰহাটত ওলাইছে, এই ক্ষেত্ৰত কি হ'ব? ন্যায় নোপোৱাৰ অভিযোগ তুলিছে। কথাটো এনেকুৱা যে অসমৰ কিছুমান সামাজিক আৰু ৰাজনৈতিক ঘটনাই কেতিয়াবা অপৰাধীসকলক উৎসাহিত কৰে। সেইকাৰণে মই ভাবোঁ যে আমাৰ ৰাইজেও এই কথাবিলাক বুজিব লাগিব। আজি আপোনালোকে দেখিছে যে বিগত সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখন হোৱাৰ লগে লগে এই কথাবিলাক নিজে নিজে তল পৰি গৈছিলে, বন্ধ হৈ গৈছিলে, মানুহে ভয় খাইছিলে। কিন্তু যোৱা মাত্ৰ ইলেকশ্যনৰ সময়ত যেতিয়া কোড অফ কণ্ডাক্ট চলি থাকিল, আমাৰ চৰকাৰখন যেতিয়া এটা বান্ধোনৰ মাজেৰে নিষ্ক্ৰিয়তাৰে থাকিব লগা হ'ল, সেই সময়তে এনেকুৱা বহুকেইটা ঘটনা ঘটিলে। আনকি কিছু অঞ্চলত এনেকুৱা ধৰণৰ লোকসকলক প্ৰেৰণা দিয়া যিসমূহ ৰাজনৈতিক দল, তেওঁলোকৰ বিজয় ইত্যাদিয়ে এই ঘটনাবিলাকক ক'ৰবাত নহয় ক'ৰবাত যে উৎসাহিত কৰে, এই কথাবিলাকো আমি বুজিব লাগে। আৰু সেইকাৰণে এটা কথা স্পষ্ট যে যিসকলে এই ধৰণৰ কথাৰে উৎসাহিত হৈছে তেওঁলোকে বুজি ৰাখক যে ইয়াত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ চলি আছে, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ চলি আছে। গতিকে এই ক্ষেত্ৰত কঠোৰৰ পৰা কঠোৰ চৰকাৰ সদায় হ'ব আৰু কোনো দোষী হাৰি যাব নোৱাৰিব।